সঁচাকৈ আজি দুপৰীয়া ভাত সাজ খাই বহুত বেছি ভাল লাগিছিল আৰু বহুত তৃপ্তিৰে আজি দুপৰীয়া ভাত সাজ খালোঁ আৰু মইও ইমান তৃপ্তিৰে কি এৰি খালোঁ আজি দুপৰীয়া ভাত সাজ ভাবিছোঁ কি বনালোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। আজি আচলতে বজাৰৰ পৰা এটা পানীলাও আনিছিলে আৰু পানীলাওটো ইমান ভাল আছিলে, ইমান কোমলীয়া আছিলে, সঁচাকৈ খাই যে বহুত বেছি ভাল লাগিলে। আৰু লগতে কেইটামান ভাঙোন মাছো আনিছে আৰু ভাঙোন মাছ আৰু পানীলাও হ'লেতো ক'বই নালাগে ন, তৰকাৰীখন কিমান বেছি টেষ্টি হয়। আৰু এইফালে দেখিছিলোঁ গছৰ পৰা কেইটামান বেঙেনা আনি বেঙেনাখিনিৰো অকণমান খাৰ বনাইছোঁ, তাতে মাছৰ তেলখিনিৰ লগতে। এইফালে মই পানীলাওখিনিও বহাই দিলোঁ মাছ ভজা তেলখিনিতে, আৰু পানীলাওখিনি বহাই দি মই নিমখ হালধি দি দিলোঁ, বেছি বেলেগ মছলা মই একোৱেই নিদিওঁ। আজি মই অলপ গোটা জিৰা, আদা আৰু কেঁচা জলকীয়া পিচি দিছোঁ, এইখিনিৰ লগতে বনাম। আজি মই বিলাহীও নিদিওঁ, এনেই মই পানীলাও বিলাহীৰ লগতে বনাওঁ, আজি কিন্তু বিলাহী দিয়া নাই। আৰু অলপ ভজা যোৱাৰ পিছতে ইয়াতে মই গৰম কৰি থৈ দিয়া পানীখিনিও দিলোঁ, পানীখিনি দি অলপ উতলিব দিম। আৰু পানীলাওৰ আঞ্জা এনেকৈও বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে। আৰু ভজা মাছখিনি দি অকণমান মই ধনিয়াৰ পাত কাটি দিলোঁ। আৰু সঁচাকৈ পানীলাওখন যে খাবলৈ ইমান বেছি সোৱাদ লগা হৈছিলে কি ক'ম আৰু এইফালে পানীলাওৰ বাকলিখিনিও মই ভাজি বনাইছোঁ, ভাজি পানীলাওৰ বাকলিখিনিও পেলাই দিয়া নাই। আৰু যিহেতুকে পানীলাওটো কোমলীয়া আছিল, বাকলিখিনিও খাই বহুত বেছি ভাল লাগিছিল। আৰু ইফালে মাছৰ আঞ্জা বনালোঁ, মাছখিনি মানে এনেকৈ মই ভাজি লৈ মছলাৰ লগতে বনালোঁ। আৰু এয়া আজি মোৰ দুপৰীয়া ভাত সাজ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।